अकाउंट पे चले जाओ 100 में अगर टिक जाएगा तो हो जाएगा पहले 30 पानी नहीं आ रहा है बिकॉज ऑफ एम्बैंकमेंट और अभी हम बेटुकांडी में सीआरपी भी प्लेस कर दिया हो बेरेंगा में भी सीआरपी है तो मोटा मोटी नदी से पानी नहीं आएगा लेकिन रेन का पानी का थोड़ा तो समस्या है स्टार्ट हुई लास्ट देखा ना मास्टर डेनटा सम्भव होबे कि आउटलेटा कोन जगह থেকে হবে এটাই সবচেয়ে সমস্যা ড্রেনটা বানাইতে পারবো लेकिन ড্রেনটা বানানোর পরে পানিটা তো বাইরে যাইতে হবে ওইটা একটাই উপায় আছে ভরলু আমি যেরকম একটা পাম্পিং স্টেশন করেছি এই রকম একটা পাম্পিং স্টেশনের প্ল্যান করা যায় এটা একটা সম্ভব কি বড় বড় পাম্প আমি ইনস্টল করলে যেরকম ভরলু থেকে আমি পাম্প করে দে ব্রহ্মপুত্রতে এরকম করতে পারি কিন্তু 50% রিলিফ হবে পুরা রিলিফ তাও হলেও হবে না স্যার দেখেন এই এগুলা রিপেয়ারিং টাইম টু টাইমের ব্যাপার একবার রিপেয়ার করলেও 2 সালের পরে আবার রিপেয়ার করতে হয় তো আমার মন্ত্রী সাহেব আসবে 10 তারিখ you will inspect all the sluice gate all the embankment आप लोगों का कुछ सुझाव है तो आप लोग दे दीजिएगा ताते सिंकिंग जुनत आमी खांडिलो 400 डेफ्टत ना पाइल कितना में गया 400 गया फिर भी खराब हो गया नाउ आवर प्लान इज टू गो टू डीप फर्दर डीप स्टेबल सॉइल वी आर नॉट गेटिंग people are trying so as of now because of Gammon bridge we are just maintaining it so that kam se kam mobility is not affected otherwise it will be a problem কাজটা তো শুরু হয়ে গেছে ফার্স্ট ফাইলটা ফেল হয়ে গেল এখন তো গ্যামন সেটের জন্য বন্ধ রাখা হয়েছে না হলে তো এক প্রচন্ড অসুবিধা হবে কিন্তু ফার্স্ট ফাইলটা যেটা আমি করলাম 400 মিটার এটা ফেল হয়ে গেল এখন আবার নিচে যাইতে হবে ঠিক আছে আমার আমার 4-5 দিনের পরে আমি আবার আসবে কথা বার্তালাপ চলবে পরিবারের এবং ওইখানে ওই দায়িত্ব এখনো কমপ্লিট হয়নি এই প্রবলেমটা এখনো সলভ হয়নি বহুত ট্রাই করছেন डिपार्टमेंट से पहले का पैसा आएगा तभी हम लोग कितना पैसा 5 करोड़ ठीक है देखो एक बार एस्टिमेट को देख लो मैं दे देता हूं तो যদি ফ্লাড হৈ থাকে তেতিয়ালে ডেফিনেটলি পিছুৱাব বৰষুণ ফ্লাড হৈ থাকিলে কিন্তু যদি এনে পিছুৱাই দিয়ে আমাৰ এপয়েন্টমেন্টটো পিছুৱাই যাব তেতিয়া নেক্সট বছৰৰ পৰীক্ষাটো আকৌ পাতিব নোৱাৰিম এটো কাৰণে স্টুডেন্টসে ভাবিব লাগে এক্সাম হ'ব কিন্তু যদি কিবা কাৰণত আমি এক্সাম পাতিব নোৱাৰো আমি পষ্টপন কৰিম কিন্তু পষ্টপন তো ভাবিব না লাগে এটো ভাবিব লাগে যে এক্সাম হ'ব আমাৰ ফার্স্ট এফৰ্ট হয় যেনে তেনে পৰীক্ষাটো পাতা নিউ সার্কেল এফেক্টেড হৈছে 146 ভিতৰত আৰু এজন লোকৰ এতিয়ালৈকে মৃত্যু হৈছে 90টা ৰিলিফ ক্যাম্প হৈছে 19249 ক্যাম্পত ইনমেটস টোটাল এন্টাৰ 21 আৰু কিছুমান মানুহ আছে আমি তেওঁলোকক ডিস্ট্ৰিবিউশন সেন্টার হিচাপে ধৰিছো আৰু এতিয়ালৈকে আমাৰ মেডিকেল ক্যাম্পত আমি যি ধৰণে পাৰো বা ৰিলিফ ক্যাম্পত মানুহক আমি সহায় কৰিছো আৰু মেডিকেল ক্যাম্পতো আমি মানুহক সহায় কৰাৰ কাৰণে যত্ন কৰিছো কাছাৰ জিলাত এতিয়ালৈকে কোনো মথাউৰি ভঙা নাই কিন্তু 15টা মথাউৰি আমি চকু ৰাখিছো তাতে অকনমান মথাউৰিখিনি দুৰ্বল হৈ আছে আৰু মই আজি নিজে 6টা ৰিলিফ ক্যাম্প চাই আহিছো আমি যিমান পাৰো মানুহক সহায় কৰিম আমাৰ ক্যাম্পত ৰিলিফ ক্যাম্পত মই সবকে খুদিছো সকলোৱে ৰিলিফ ভালকৈ পাই আছে খুলিব নোৱাৰো গতিকে মই ডিসিক কৈছো যে ম্যাক্সিমাম পাম্প লগাব লাগে যাতে পানীটো আমি পাম্প আউট কৰিব পাৰো প্ৰায় 5 জায়গাত পাম্প 10 জায়গাত 10 pumps is working as of now but যদি দৰকাৰ হয় উইল ইনক্ৰিজ দা পাম্পস আৰু আমি যিমান পাৰো ৰাইজক সহায় কৰাৰ কাৰণে চেষ্টা কৰিম আজি ৰাতিপুৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ায়ো ফোন কৰিছিলে অসমৰ বান সমস্যাৰ তেওঁ খবৰ লৈছিলে মই বৰাক ব্ৰহ্মপুত্ৰ দুইটা উপত্যকাৰে হোৱা বান পৰিস্থিতি তেখেতক মই
যিখিনি ক'ব লাগে গোটেই মানুহৰ কিমান কষ্ট হৈছে তেখেতক মই কৈছো আৰু চেন্ট্ৰেল গভৰ্ণমেণ্টৰ ফালৰ পৰা আমাক সকলো সহায় কৰিব আৰু অসমতো আমি যিমান পাৰো মানুহক আমি সহায় কৰিম আজি মই প্ৰথম দিনা আহিছো উইদিন দিস উইক মই আৰু এবাৰ শ্ৰীভূমিলৈকেও আহিম নেক্সট 3 to 4 days I will come back again যাতে মই শ্ৰীভূমি জিলাটো যাব পাৰো আৰু বৰাকৰ মানুহৰ লগত আমি আছো ইন দা টাইম অফ দিস ডিফিকাল্টি উইল ষ্টেণ্ড বাই দা পিপল অফ বৰাক ভেলি আৰু আমি যিমান পাৰো উইল এক্সটেণ্ড অল পসিবল হেল্পছ আপোনালোকৰ কিবা কোৱেশ্চন আছে ইউ কেন ৰেজ মধ্যে আৰ্থিক সাহায্য আমি ৰেডি কৰি ৰাখিছো আজি আমাৰ ডিসি সাহেবে ডিসবার্স কৰি দিব স্যার রিলিফ ক্যাম্পৰ কথা আপুনি কৈছে কিন্তু গা মথাউৰি চাবৰ কাৰণে 10 তাৰিখে পিজুজ হাজৰিকা আহিব তাত আমি এটা প্ৰজেক্ট প্ৰিপেয়াৰ কৰি ৰাখিছো স্যাংশন হোৱা নাই স্যাংশন হৈছে কাম হোৱা নাই গতিকে মই ভাবো যে এইবাৰ যেনেকে আমি বেটুকান্দি বনাই দিলো এই উইদিন 2025 বেৰেঙ্গা ৰিফাইনাৰীও হৈ যাব আৰু কিমান টকা স্যাংশন আমাৰ অলৰেডি ফান্ড স্যাংশন আছে আৰু যদি ফান্ড বেছি লাগে আমি দি দিম No, so far as you know, we have a formula for farming land, for fishery, for veterinary, horticulture. We have formula of disbursing relief. I have already advised DC to upload the names of the people who are suffering. We will help each and every family. Last year also we helped each and every family. This year also it will be my commitment. We will help each and every family affected by flood. We have asked NSIDCL to complete it in 60 days of time. Today I have reviewed it. They are delayed by 2 days, but I have asked them to improve the work. We'll complete the Gammon Bridge by 28th July. খাদ্য আমি তো এখনেও কথা করেছিলাম আমার ব্যবসায়ীদের সঙ্গে ওরা বলছে কি অপার খাদ্য সামগ্রী মজুদ আছে गुवाहाटी में बोल दीजिए हम भेज देंगे रांगीर खाल का तो लास्ट टाइम भी प्रोजेक्ट हुआ है और आगे भी जो भी करना है हम लोग करते रहेगा लेकिन एक बात हमारा सिलचर में सबसे बड़ा प्रॉब्लम क्या है सिलचर टाउन का अंदर में जो वेटलैंड है वो वेटलैंड एनक्रोचमेंट है सो और पानी बराक ऊपर से जब चलता है तो पानी को हम स्विच गेट खोल नहीं सकता हूँ तो उसका कारण थोड़ा बड़ा प्लान लेना पड़ेगा हम लोग कैसे इसका मुहिस्सा बिल हो बाकी वेटलैंड हम कैसे कंजर्व करें तो गुवाहाटी में जो समस्या हुआ है यहाँ में भी एक ही समस्या है कि जो वेटलैंड हमारे थे वो एनक्रोचमेंट में चला गया है लेकिन गरीब लोग है कुछ करना भी मुश्किल है कुछ प्रॉब्लम का हल निकालना पड़ेगा नहीं तो बराक जब ऊपर जाएगा सिलचर में बरसात होने से सिलचर पानी का अंदर आ जाएगा लेकिन बराक नीचे जाने से कोई प्रॉब्लम नहीं तब तो बेटुकांडी में स्विच गेट हम खोल देगा पानी बराक तक निकाल जाएगा या बाकी स्विच गेट लेकिन आज का दिन में तो हम स्विच गेट भी खोल नहीं सकता हूँ इसलिए रिवर का जो आज का जो डेटा है 21.49 मिलीमीटर है लेकिन फिर भी कोई बराक से पानी नहीं आ रहा है बिकॉज ऑफ एम्बैंकमेंट और अभी हम बेटुकांडी में सीआरपी भी प्लेस कर दिया हूँ बेरेंगा में भी सीआरपी है तो मोटा मोटी नदी से पानी नहीं आएगा लेकिन रेन का पानी का थोड़ा तो समस्या है स्टार्ट হৈছে লাষ্টলৈকে দেখা যায় না মাস্টার ড্রেনটা সম্ভব হবে কিন্তু আউটলেটটা কোন জায়গায় থেকে হবে এটাই সবচেয়ে সমস্যা ড্রেনটা বানাইতে পারবো लेकिन ড্রেনটা বানানোর পরে পানিটা তো বাইরে যাইতে হবে ওইটা একটাই উপায় আছে ভরলু আমি যেরকম একটা পাম্পিং স্টেশন করেছি এই রকম একটা পাম্পিং স্টেশনের প্ল্যান করা যায় এটা একটা সম্ভব কি বড় বড় পাম্প আমি ইনস্টল করলে যেরকম ভরলু থেকে আমি পাম্প করে দে ব্রহ্মপুত্রতে এরকম করতে পারি কিন্তু 50% রিলিফ হবে পুরা রিলিফ তাও হলেও হবে না স্যার দেখেন এইগুলা রিপেয়ারিং টাইম টু টাইমের ব্যাপার একবার রিপেয়ার করলেও 2 সালের পরে আবার রিপেয়ার করতে হয় তো আমার মন্ত্রী সাহেব আসবে 10 তারিখ he will inspect all the switch gate all the embankment आप लोगों का कुछ सुझाव है तो आप लोग दे दीजिएगा ताते सिंकिंग জুনত আমি খান্দিলো 400 ডেফটত না
फाइल कितना में गया 4 400 मीटर